স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। এতিয়া দোকানত যাই আছোঁ, মিষ্টাৰ আহি আছে পিছত। মই এইখিনি খোজকাঢ়ি আহি আছোঁ। এইখিনি ৰাস্তাটো অলপ বেয়া, বহুত মানে ৰাতিটো বৰষুণ দিছে, সেইকাৰণে তো চাহ তাহ খাই আহিলোঁ। আৰু এইবাৰ মাৰ ঘৰত যাম, যাই কিনে তাতে ফুচকা বনাম। তাৰপিছত ফুচকা বনাই দোকানত আহিম। আমাৰ সদায় এইটোৱে ডিউটি। কালি যোৱা নাছিলোঁ, কালি ৰবিবাৰ আছিল। এনেই ৰবিবাৰেও যাওঁ, কিন্তু কালি বোলে ৰেষ্ট লয়, সেইকাৰণে ৰেষ্ট ল'লোঁ আৰু মিষ্টাৰে বোলে ৰেষ্ট লয়। তো এনেকৈ এই ওলাইছি, মই অলপ খোজকাঢ়ি আহি আছোঁ। তো ঠিক আছে, লগ পাই আছোঁ আপোনালোকক ঘৰত যাই কিনে। হেল্ল' এভৰিৱান, ঘৰ আহি পালোঁ। আজি বনাই আছোঁ আলু পৰঠা, মানে বেলেগ অলপ বনাই আছোঁ, বেলেগকৈ মানে সেই আৰু দো টাইপত বনোৱা নাই, অলপ জুলীয়াকৈ লৈছোঁ। লৈ কিনে ডাইৰেক্ট সেনেকৈ দিম, খোলা চাপৰি পিঠা যেনেকৈ বনাই সেনেকৈ। তো চাই থাকিব, দেখাই আছোঁ আপোনালোকক। দিয়াই নাই এইটো, ইয়াতে আলু আৰু আটা আৰু ময়দা অলপমান আছে। তো গোটেইখিনি এনেকৈ লৈছোঁ। কেনে হয় চাই লওঁ। আজি প্ৰথম বনাম মই এনেকৈ, হয় না নহয় চাওঁ ৰচোন। তো পিছত দিবা, আপোনালোকক দেখাই আছোঁ। এই বনাইছোঁ আলু পৰঠা, আজি বেলেগকৈ বনাইছোঁ। আৰু এই চিক্কি কিনে খালা আমাৰ নিগনি মাখানে। এইফালে মুনুৱে আহিছে, মুনু কান্দি আছে। আজিকালি মানে মুনুৰ কি হৈছে, তাক মানে ঘৰত লৈ থাকিলে মানে কান্দি থাকে, তাক ইফালে সিফালে ঘূৰাই লৈ ফুৰাব লাগে, সেনেধৰণৰ মানে হৈছে তাক। আৰু এক জেগাতে যদি থকা নহয়, একদম কান্দিয়ে থাকে। আৰু খোৱা বস্তু দেখিলে মানে থাকিব নোৱাৰে, একদম পূৰা খাং কৰে আৰু সেনেধৰণৰ সেই হৈছে মানে ইতান জানা হৈ আছে লাহে লাহে ক'ত মানে কেনেকৈ কিবা কি ঠিক সেই কৰিলোঁ, খোৱা একদম বস্তু ভাঙি মাখানো গৈছে। বুজি পোৱা হৈছে। এই আৰু আলু এটা ঠাইত পৰঠা থাকিলে তাৰমানে তাৰ হেৰি মই এতিয়া লাগি যায়, নাখাম, আমনি মোৰ লাগি খাবা যায়, টাইম হোৱা ঘূৰি নাই। মোৰ টিকি মানে এটাৰ পৰা ঘূৰাই ফুৰাই, দুটামানৰ সেইকাৰণে ভিতৰত মানে খাম। ইতান আমাৰ লগত কোনে নাহে, খালি টিকিৰ লগতে অলপমান যায় থৈ দিম আৰু পিছত সেনেধৰণৰ। খাবা। তাৰপিছত সিহঁতে খাব আৰু কাইকে খায়। ইমান দোকান আহি পালোঁ, টিফিন চিফিন লৈ কিনে গোটেইখিনি হেৰি কৰি কিনে আহিলোঁ। আৰু বৰ্তমান কোনে আহি পালোঁ, মানে আহি পাই বহি আছোঁ। হাজবেণ্ডে খোজকাঢ়ি আছে, মানুহ আহিছে, এইবাৰ মানে মই দিব লাগিব। তো মোৰ অলপ পিছত খাবা হ'ব আৰু, আধা ঘণ্টাৰ পিছত মই এইবাৰ খাম। মানুহ চানুহ নাহিলে খাম, খাই কেনে আৰু চিজিল লাগি থাকিম আৰু। তো চাই থাকিব ভিডিঅ'টো। হেল্ল' এভৰিৱান, মোৰ খাবা টাইম হৈছে। আজি ভাত আনিছোঁ, ভাত খাম। তো তাৰে আগতে আলু পৰঠা বনাইছিলোঁ, সেইখিনি অলপ খাই চাং কেনে হৈছে। আজি কি আনিছোঁ, আলু পৰঠা আৰু বুট আৰু আলু ভাজি একেলগে, আৰু এই কি বাংনা ভাজা, এই লেবু আৰু চব্জি আছে, চয়াবিন আৰু আলু চব্জি, বিলাহী দিছোঁ ইয়াতে। আৰু ইয়াতে দালি আছে। এইফালে দালিটো মই নাখাব পাৰোঁ। আগে অলপমান খাই চাং কেনেকুৱা হৈছে। ভালে হৈছোঁ নহয় না, তৎক্ষণতে হোৱা বস্তু আৰু তৎক্ষণতে মানে হয় নেকি বনালে। খাবি নেকি আৰু আলু পৰঠা? গোটেইখিনি নুবু খাবা। আলু পৰঠা গোটেই নুবু খাবা, বুজিয়ে ভাত খোৱা নাই। এইটো এক্সট্ৰা কৰি দিম। চব্জি খাম, মিষ্টাৰে এই চব্জি নাখায়, মই খাম। চয়াবিন ভাল নাপায় সি খাবা। মোৰ আজি আহিয়ে কালিৰ পৰা কালি গাহৰি মাংস লগত খালোঁ, আজি চয়াবিনৰ লগত খাম।
শিন্দল আনছো, মই শিন্দল নাখাওঁ। শুকান মাছৰ শিন্দল বনাইছে। মই মাছ ইমান নাখাওঁ। মাছৰ ডাঙৰ পূৰা টুকুৰা ফ্ৰাই কৰি দিলেহে খাওঁ। সেই মাজৰ টুকুৰা ফিচাও নাখাওঁ, মাথাও নাখাওঁ, মানে একোৱেই নাখাওঁ। আৰু সৰু মাছটো নাখাওঁয়ে, মানে সেনেধৰণৰ আৰু বহুত বস্তু নাখাওঁ। আৰু মানে ছাগল মাংস নাখাওঁ। ছাগল মাংস চাগে মোকতো বনোৱা দেখাই নাই আজিলৈকে আপোনালোকে। মই বনায়ো পোৱা নাই আজিলৈকে আৰু খায়ো পোৱা নাই আজিলৈকে। আৰু মোৰ খাব মনো নাযায় আৰু মানে সেই আৰু মোৰ নাখায়েই আৰু সৰুৰ পৰাই মুখতে দিয়া নাই আজিলৈকে ছাগলী মাংস। চব্জি খাবি না? এয়াৰটেলৰ নেটটো বা কি হৈছে, কালিও গধূলাৰ পৰা 9টা বজালৈকে নেট নাছিল, ৰাতি 9টালৈকে। আৰু এইখিনি টাইম কিবা আৰু সেই হৈছে, নেট একদমেই নাই। ইফালে চয়াবিনৰ যিটো চব্জি, সেইটো চব্জিটো চয়াবিনৰ চব্জি বনালে নাখায় হাজবেণ্ডে, কিন্তু তাতে যদি কৰ্ণফ্ল'ৰ, অলপ বেচন, এনেকৈ অলপমান পূৰা কাঢ়াকৈ ফ্ৰাই কৰি দিলে তেতিয়া মানে খাব পূৰা গৰমে গৰমে। সেনেকৈ ফুলাৰি তুলাৰি খোৱা টাইপ মানে যদি বনাই দিওঁ নহয়, সেনেকৈ মানে খায়। কিন্তু এনেকৈ নাখায়, একদম মুখতে নেদে, ভালেই নাপায় মানে খাবা। চয়াবিন ইমানেই বেয়া পায়। মই কিন্তু বহুত ভাল পাওঁ চয়াবিন, মোৰ একদম প্ৰিয় চয়াবিনৰ চব্জি। মই আগে পিছেও সেইটোৱে বনাই খাওঁ, মাংস খাব মন গ'লে। তো এনেধৰণৰকৈ খাওঁ আৰু, কিন্তু হাজবেণ্ডে একদমেই নাখায়। তো তাৰ কাৰণে, সি নাখায় কাৰণে মোৰো ইমান মানে সেই আৰু খোৱা নাযায় আজিকালি। কিন্তু বৰ্তমান খোৱা কৰিছোঁ, কাৰণ এতিয়া আৰু খাবতো লাগবই দেচোন, প্ৰ'টিন থাকে বহুত, ভাল হয়। মই যে অমেড ডাইট কৰি আছোঁ নহয়, এই অমেড ডাইটটো কৰা কিন্তু ভাবছিলোঁ কমে না নকমে, বা মোৰ সেইটো ৱেটটো এনেকৈ ভাবছিলোঁ। কিন্তু লাহে লাহে কমি আছে। মই আজি আহি কিনে আহিছিলোঁ, কালিতো ঘৰত নাছিলোঁ, তাতে ঘৰতে আছিলোঁ, ইয়াৰে ঘৰত নাছিলোঁ। কমি আছে মানে লাহে লাহে। আৰু যদি মোৰ ৱেটটো নকমলা হয়, তেতিয়াহ'লে মই ৱাটাৰ ফাষ্টিং কৰিলোঁ হয়। কিন্তু ৱেটটো মোৰ কমছে, সেইকাৰণে ৱাটাৰ ফাষ্টিং নকৰিলোঁ। তো ৰেগুলাৰ এনেকৈ একৰুচে খাই থাকিম, তো ভাল এটা ৰিজাল্ট পাই আছোঁ লাহে লাহে। যিটো অমেড ডাইট হয়, অমেড ডাইটটো লং টাৰ্মৰ কাৰণে নহয় বুলি কয়, ইউটিউবত চাইছিলোঁ। তো মই লং টাৰ্মৰ কাৰণে নকৰোঁ, কিন্তু যিটো মোৰ টাৰ্গেট 55, মই শকত হোৱাৰ পিছত একদিনো মানে একবাৰো 55 হোৱা নাই। তো মোৰ সেইটো এটা সপোন আছে যে মই 55 হ'ম। তো এইখিনি ক'লোঁ, আৰু বাকী চয়াবিনৰ চব্জি এইখিনি ইমান কথাখিনি ধুনীয়া শুনি লাগে, লওক, পিছত আৰু আপোনালোকক কৈ আছোঁ আৰু। মাংস খাব মন গ'লে মাংস নাপালে মই চয়াবিনকে কেইটামান বাকি ধুনীয়াকৈ বনাই কেনে খাওঁ, মাংসৰ দৰে কি নাখাওঁ। তো মোৰ এই সপোনটো যিটো 55 টাৰ্গেট, এইটো টাৰ্গেটটো 90 ডেজ চেলেঞ্জত নহয় তাৰ ফুলফিল। এইটো টাৰ্গেটটো মোৰ পিছত হ'ব। মানে 90 ডেজ চেলেঞ্জটো এইটো কাৰণে কৰিছোঁ, কিমানখিনি খিনাব পাৰিম না নোৱাৰিম মই নিজে, সেইটোৰ কাৰণেহে মই 90 ডেজ চেলেঞ্জটো কৰিছিলোঁ। তো আৰু মই লাহে লাহে যাই আছোঁ সেইটোৰ ফালে, মই মানে টাৰ্গেটটোৰ ফালে। মই এইটো বছৰত, যিটো মানে 2024, এইটো বছৰতে মোৰ 55 টাৰ্গেট হ'ব, মই সেইটো মই জানো। আৰু মই কৰিয়ে এৰিম মানে এই 55 টাৰ্গেটটো। তো আপোনালোকেও দেখিব আৰু আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক সদায়। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ'বিলাক বৰ্তমান মই মানে যিটো কৰি আছোঁ সেইটোৱে দেখাই আছোঁ, কিন্তু গোটেইখিনি ভিডিঅ' মই দিব নোৱাৰোঁ। মানে কাম কৰা, কিবা কিবি সিমান মানে দেখাব নোৱাৰোঁ, কাৰণ মই নিজে ভিডিঅ' বনাওঁ, নিজে কেমেৰা ধৰি কেনে, তো মোৰ কাৰণে দিগদাৰ হয়। তো যিখিনি পাৰোঁ মই সেইখিনিয়ে দিম, মই এইখিনি পাৰোঁ সেইকাৰণে এইখিনিয়ে দিম, কাৰণ চবফালে মানে মিলাব লাগে। মই এটা কামতে ফ'কাছ কৰি থকা নাযায় আৰু সেনেধৰণৰ আৰু কামবিলাক চবফালে মিলাই কেনেহে মানে এইখিনি তথাপিও যে দি আছোঁ, মোৰ নিজৰ মানে হেৰিটো টাৰ্গেটটো ফুলফিল কৰাৰ কাৰণে, তো সেইটোৰ কাৰণে দি আছোঁ। বাকী আপোনালোকে বুজি পাব। আৰু আজিলৈ বাই।